হয় ৰাসলে মাজত মাথো কেইটামান দিন বাকি আৰু দেখিবলৈ পোৱা গৈছে ব্যস্ত হৈ পৰিছে যে ৰাসৰ ভাড়া দিয়া খনিকৰ সকল আছে সেই খনিকৰ সকল দেখিবলৈ পোৱা গৈছে পূৰ্ণ গতিত ব্যস্ত হৈ পৰিছে আৰু মই বৰ্তমান উপস্থিত আছো গেন্ধালী মাজুৱাটি গাঁৱৰ এখন গৃহত আৰু এই গৃহৰ পৰাই আসলতে বিভিন্ন ৰাসৰ যি মণ্ডপ আছে ৰাসৰ স্থলী আছে সেই ৰাসৰ স্থলীলৈ ইয়াৰ পৰাই বিভিন্ন কমিটিৰ লোক আহি পৰাই দেশ ভাড়া নিয়ে আৰু কেমেৰা পাছনি ইয়াৰ পৰিবেশ দেখাব আসলতে এই ভিতৰৰ পৰিবেশ দেখুৱাবলৈ যাওঁতে আপোনালোকে দেখা পাইছে ইশান নিউজৰ দৰ্শকসকলক পুনে পুনে দেখুৱাই আছো এয়া ভিতৰৰ পৰিবেশ আসলতে সকলো বস্তুৱে এতিয়া যুগুত কৰি ৰাখিছে যেহেতু ৰাস সমাগত আৰু ৰাসৰ বাবে এতিয়া বিভিন্ন ধৰণৰ প্ৰয়োজনীয় যি বস্তু আছে সকলো বস্তু এতিয়া তেওঁলোকে নিজৰ ঘৰতে যি সাজি কৰি নিজে আটক ধুনীয়াকৈ ৰাখিছে এয়া সকলোখিনি বস্তু আপোনালোকে ইশান নিউজৰ দৰ্শকসকলক পুনে পুনে আমি দেখুৱাই আছো ইয়াৰ সমগ্ৰ পৰিবেশ যে গেন্ধালী মাজুৱাটি আছে এই মাজুৱাটি যি পুলিন বৰা আৰু পুলিন বৰাই তেখেতে নিজৰ গৃহতে এই যে সকলোখিনি বস্তু এতিয়া সজাই পুৰাই তুলিছে কাৰণ যেহেতু ৰাস আহি আছে আৰু ৰাসৰ বাবে বিভিন্ন ৰাসৰ কমিটি সকল ইয়ালৈ আহিব আৰু ইয়াৰ পৰা পোছাক ক্ৰয় কৰিব মই তেখেত যেহেতু এতিয়া ব্যস্ত হৈ পৰিছে সকলো কামত মই তেওঁৰ ওচৰলৈ যাম তেওঁৰ লগত কথা পাতিম হয় দাদা কি ক'ব এইখন কোন জেগা হয় আমাৰ গেন্ধালী মাজুৱাটি বুলি কয় কিমান দিন হ'ল আপোনাৰ কাম কৰা মোৰ প্ৰায় 10-12 বছৰ হ'ল আপোনাৰ নাম কি মোৰ নাম শ্ৰী পুলিন বৰা আপোনাৰ কিমানখন ৰাস চলাব পাৰে আপুনি মই ৰাস প্ৰায় 16-17খন মান চলাব পাৰোঁ 16-17খন কিমান দিন হ'ল কৰা এই কাম 12-13 বছৰমান হ'ল মানে বহু বছৰ হ'ল মানে কি মই খনিকৰ কামটো ক্লাছ 9ৰ পৰাই শিকিছোঁ হয় এই পোছাকৰ লগত খনিকৰ মই মানে প্ৰথমে হেৰি কৰিছিলোঁ এই 9ত পঢ়ি থকাৰ পৰা মই খনিকৰ কামটো শিকিছিলোঁ তাৰপিছত লগতে ড্ৰেছখিনি ৰাখিলে মোৰ সুবিধা হয় কাৰণে মই 12 বছৰমান হ'ল ড্ৰেছখিনি কিনা হয় দেখিবলৈ পোৱা গৈছে ড্ৰেছ আপুনি নিজেই চিলাইছে মই নিজেই পাৰোঁ মই শিৱসাগৰতে প্ৰশিক্ষণ লৈ আহিছিলোঁ তাত আহি মই এতিয়া ঘৰত নিজে এইখিনি কাম কৰিলোঁ তেওঁলোকেও সুবিধা কৰি দিলে দেখিবলৈ পোৱা গৈছে এতিয়া লকডাউনৰ বাবে ৰাস কমাত নাইকিয়া হ'ল আহিছে নে নাই ৰাসৰ এতিয়া প্ৰগ্ৰামটো নাই লকডাউন বুলি ৰাইজক পাতিবলৈকে দিয়া নাই চৰকাৰে আৰু সেইকাৰণে আমাৰ বহুত অসুবিধা হৈছে ভাওনা আমাৰ নামঘৰ প্ৰতিষ্ঠা দিৱসতো ভাওনা হয় এইবিলাক নাইকিয়া হ'ল ভাগৱতত ভাওনা হয় এতিয়া আমাৰ চলিবলৈ বহুত অসুবিধা হৈছে কি ক'ব চৰকাৰে এতিয়া এইবিলাক অকণ মুকলি কৰি দিলে ভাল হয় আৰু লকডাউন বুলিতো বজাৰ পাতিটো বহিয়ে আছে আমাৰ সামাজিক দিশৰ সাংস্কৃতিক দিশটোত আমাক কিয় বন্ধ কৰি ৰাখিছে এতিয়াতো আমাৰ বহুত অসুবিধা হৈছে চলিবৰ কাৰণে আপোনালোকে এইটো কাম কৰি চলে না মই এইটো কাম কৰিয়ে চলো এতিয়াতো ৰাসৰ সময় আগতে আপুনি কিমান ৰাস ৰাখে এদিনত মই এদিনত 6খন-7খন চলি যায় এইবাৰ কিমান ৰাখিছে আহিছে নে তেনেকৈ অহাই নাই এতিয়া হ'ব বুলি কৈ আছে ৰাইজে কয় যে ৰাস পাতিলে হয়তো পুলিচে এৰেষ্ট কৰি লৈ যাব পাৰে পাৰ্মিশ্যন দিয়া নাই তেনেকৈ কৈ থাকে ৰাইজে সুধিলে এইটো নিজৰ গৃহতে আছে আপোনাৰ মোৰ নিজৰ গৃহতে আছে হয় আসলতে ক'ব লাগিব যে নিজৰ গৃহতে ৰাখি পেলাই এইজন যি পুলিন বৰা আছে গেন্ধালী মাজুৱাটি গাঁৱৰ তেখেতে নিজৰ যি প্ৰচেষ্টা আছে এই প্ৰচেষ্টাৰ মাজতে এই কামসমূহ জীয়াই ৰাখিছে আৰু যিহেতু এতিয়া ৰাস সমাগত আৰু ৰাস যিহেতু কমিটিৰ লোকসকলে পাতিবলৈ আগ্ৰহী কিন্তু চৰকাৰৰ যি অনুৰোধ আছে এই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৰাসৰ থুলমূল প্ৰস্তুতিহে আৰম্ভ কৰিছে আৰু যাৰ বাবে বিপাঙত পৰিছে এইসকল দেশ ভাড়া দিয়া লগতে খনিকৰ সকলো